নমস্কাৰ ডেমক্ৰেচি লাইভলৈ স্বাগতম ডেমক্ৰেচি লাইভৰ বিশেষ অনুষ্ঠান ডেমক্ৰেটিক ডিছকাশ্যন লৈ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰ অসমৰ ৰাজনীতিৰ এক বিশেষ সংযোজন বুলি ক'ব লাগিব আৰু আমি যদি মহিলা ৰাজনীতিকৰ ক্ষেত্ৰৰ এটা বিশেষ সমীক্ষা চাবলৈ যাওঁ পৰ্যালোচনা কৰিবলৈ যাওঁ সেই সমীক্ষাত সেই পৰ্যালোচনাত এগৰাকী নাৰী শক্তিৰ নাম বিশেষভাৱে উচ্চাৰিত হয় তেওঁৰ কৰ্মদক্ষতাৰ কাৰণে যিগৰাকী অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ প্ৰাক্তন অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে GMDৰ প্ৰাক্তন উপাধ্যক্ষ আছিলে কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাত অধ্যয়ন কৰা সেইগৰাকী মেধাৱী ছাত্ৰী পৰৱৰ্তী সময়ত চিম্বায়চিছ ইনষ্টিটিউট অফ ডিজিটেল এণ্ড টেলিকম মেনেজমেণ্টৰ ডিগ্ৰী আহৰণ কৰিছিলে 2016 চনত গুৱাহাটীৰ পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু কংগ্ৰেছৰ যি মহিলা শাখাৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দৰে পদবীও তেওঁ শুৱনি কৰিছিলে তেওঁ হ'ল আন কোনো নহয় জুৰি শৰ্মা বৰদলৈ বাইদেউ আৰু আজি আমাৰ ডেমক্ৰেটিক ডিছকাশ্যনলৈ স্বাগতম জনাইছোঁ আমাৰ খুব প্ৰিয় বাইদেউ আৰু এগৰাকী সাহসী নেত্ৰী আৰু স্পষ্টবাদী আৰু বিশেষকৈ তেওঁৰ তীক্ষ্ণ মগজুৰ কাৰণে চৰ্চিত ৰাজনৈতিক মহলত আমি প্ৰথমতে আপোনাক অভিনন্দন নিশ্চয় জনাইছোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ মৰম ডাঙৰীয়া আপোনালোকৰ ডেমক্ৰেচি লাইভৰ কাৰণে মোক সময় মোক মতাৰ কাৰণে মোক আহিব দিয়াৰ কাৰণে মই বহুত বহুত ধন্য হয় আপোনালোকে যিখিনি কথা কৈছে মোৰ বিষয়ে সেইখিনি কিমান সত্য মই নাজানো কিমান মেধাৱীৰ কথা ক'লে কিমান মেধাৱী মই নাজানো সেয়া ৰাইজে জানিব কিন্তু আপোনালোকৰ এই মৰম এইখিনি আশীৰ্বাদ মই নিজৰ শিৰ মস্তকত লৈছো হয় নিশ্চিতভাৱে কালি এখন ছবি আমাৰ সন্মুখলৈ আহিল যি ছবি ইতিমধ্যে আমাৰ দৰ্শকে প্ৰত্যক্ষ কৰি আছে সেই ছবি হ'ল এইখন ছবি এয়া হ'ল বিজেপিৰ মুখ্য কাৰ্যালয় অসমৰ মুখ্য কাৰ্যালয়ৰ এয়া ছবি আৰু এই ছবি আমাৰ সন্মুখলৈ অহাৰ কিছুদিন পূৰ্বে প্ৰায় এমাহমান পূৰ্বে এখন সংবাদমেলৰ জৰিয়তে ইয়াৰ এক ইংগিত বহন কৰিছিলে আমি পূৰ্বৰ কিছু কথা এই মুহূৰ্তত অৱগত হ'বলৈ চেষ্টা কৰিম তথাপিতো আপুনি এটা আদৰ্শৰ পৰা আন আদৰ্শলৈ যোৱাৰ এই যিটো পথ এই পথটোক আপুনি আদৰ্শৰ সলনি বুলি কয় নে ৰাজনৈতিক যিটো আপোনাৰ কৰ্মস্পৃহাক জাগ্ৰত কৰি ৰাখিবলৈ এখন প্লেটফৰ্মক নতুনকৈ সংযুক্ত হোৱাৰ ইচ্ছা কোনটো কথা বাইদেউ চাওক ইয়াতে প্ৰথমটো সিদ্ধান্তৰ কথা আহি পৰে কাৰণ কিয় মই যিহেতু ছাত্ৰ জীৱনৰ পৰা এটা ৰাজনীতিক সিদ্ধান্ত আৰু ৰাজনীতিক আইডিঅলজি লৈ পেলাই ৰাজনীতি কৰি আহিছিলো সেই আইডিঅলজিটো আপোনালোকে আটাই জানে মই বাৰে বাৰে কৈছো সেই আদৰ্শ সেই আইডিঅলজি আজি কংগ্ৰেছ দলত নোহোৱা দেখা গৈছে যাৰ ফলত আৰু বিশেষকে আমি যিহেতু ৰাজনীতি কৰিবলৈ আহিছো অত বছৰ 28-29 বছৰ এটা ৰাজনৈতিক জীৱন আৰু সমাজৰ কামত লাগি থকা ভাৱে আমাক এটা লিডাৰশ্বিপৰ খুব দৰকাৰ দল হিচাপে অৰ্গেনাইজেশ্যন হিচাপে যোনটো লিডাৰশ্বিপৰ অভাৱত আৰু সেই অনুশাসনতাহীনতাৰ বাবে সেই দল কংগ্ৰেছ দলটোত একেবাৰে শেষ হৈ যোৱাৰ পৰিস্থিতিত আহি পৰিছে আৰু সেই পৰিস্থিতিটো নিজ চকুৰে আৰু বেছি দেখা পাবলৈ সহ্য কৰিবলৈ নোৱাৰি মই এটা দল ত্যাগ কৰিছো আৰু কথাটো সত্য যে ৰাজনীতিত আছো সেইকাৰণে আমাক এটা প্লেটফৰ্ম লাগিবই ৰাইজৰ মাজত যাবলৈ ৰাইজৰ কাম কৰিবলৈ এটা প্লেটফৰ্মৰ খুবেই দৰকাৰ আৰু সেই প্লেটফৰ্মটো সেই আইডিঅলজিকেলি হওক আপুনি ছচিয়লজিকেলি হওক বা আপোনালোকে যি ক্ষেত্ৰতে কয় বা লিডাৰশ্বিপৰ কথাতেই কওক মই ভাবো যে বিজেপি দলৰ প্ৰতি মোৰ আকৃষ্ট হোৱাৰ বহু কাৰণ আছে আৰু সেইবোৰৰ কাৰণেহে আজি মই যোৱাকালি বিজেপি যোগদান কৰিলো অফিচে নিশ্চিতভাৱে আপোনাৰ লক্ষ্য উদ্দেশ্য আৰু পৰৱৰ্তী কাৰ্যপন্থা বা কোনখিনি চিন্তা ৰাখি দলটোত যোগদান কৰিছে এইখিনি প্ৰশ্ন থাকিব তাৰ পূৰ্বে আপোনাক অভিনন্দন জনোৱাৰ সমান্তৰালভাৱে মই সেই দলটোক সহানুভূতি জনাম বা সেই দলটোৰ প্ৰতি মোৰ এটা আমাৰ পুতৌ উপজিছে যে য'ত জুৰি শৰ্মা বৰদলৈৰ দৰে আমি সম্পদ বুলি ক'ম অসমৰ অন্যতম নাৰী শক্তি সেই নাৰী শক্তিক তেওঁলোকে বা সেই যিটো শক্তিক তেওঁলোকে চিনি নাপায় ইয়াৰ পূৰ্বেও MG ভিকেৰ দৰে সেই দক্ষ মানুহ দলটোত থাকিব নোৱাৰিলে বা এই দল এটাৰ পিছত এজনকৈ মানুহ ওলাই গৈ আছে আৰু এই মানুহবোৰ যেতিয়া এই নেতাসকল যেতিয়া দলটোৰ পৰা প্ৰস্থান কৰিছে আৰু প্ৰস্থানৰ সময়ত তেওঁলোকৰ মন্তব্যবিলাকো কিন্তু লক্ষণীয় এই কাৰণে কাৰণ তেওঁলোকে
সেই সন্মানীয় নেতাসকলক যে কোনো সন্মান দিব নোৱাৰে, শেহতীয়াকৈ এটা তথ্য আমি অৱগত কৰিম। গৌৰৱ গগৈ ডাঙৰীয়াৰ আপোনালোকৰ সাংসদ, আপোনাৰ দলৰ পূৰ্বৰ সাংসদ, তেওঁৰ বৈঠক, ডিজিটেল বৈঠকত তেওঁ এগৰাকী ব্যক্তিয়ে কৈছিল যে জুৰি শৰ্মা বৰদলৈ বাইদেউৰ প্ৰস্থানক লৈ আপুনি কি ক'ব? তেতিয়া তেওঁ কৈছিলে যে এগৰাকী জিলা পৰ্যায়ৰ নেতা, বা আপুনি যিখিনি অভিযোগ কৰিছিলে সেই অভিযোগ সন্দৰ্ভত কি ক'ব? জিলা পৰ্যায়ৰ নেতা এগৰাকীৰ বক্তব্যত মই কমেণ্ট দিয়াটো উচিত বুলি নাভাবোঁ। য'ত গ্ৰাছৰুট মেইন পৰ্যায়, যিটো দলত আপুনি এতিয়া যোগদান কৰিছে, মেৰা বুথ চবচে মজবুত, এই ধৰণৰ নীতিৰে এটা দলক আগবঢ়াই নি বিজেপি আজি এইটো পৰ্যায়ত গৈছে, আৰু আপুনি এটা মহানগৰৰ এটা সন্মানজনক পদবী, আৰু আপুনি হঠাৎ অহা নহয়, ইমান দিন দলত সেৱা কৰি আহি পদবীত হোৱাৰ পিছত আপোনাৰ সম্পৰ্কত সোধা প্ৰশ্ন এটাত এগৰাকী সাংসদৰ এই মন্তব্যই আচলতে এই কথাটো সূচাইছে নেকি বাইদেউ যে দলটোৱে কেইজনমান নেতাক লৈ আশ্ৰয় ৰাখি কৰিব বিচাৰিছে, দল হিচাপে আগবঢ়াৰ যিটো তেওঁলোকৰ প্ৰৱণতা এইটো নাই, টেলেণ্ট থকা মানুহক উপযুক্ত প্লেটফৰ্ম দিয়াৰ কোনো তাতে সুবিধা নাই, কাম কৰাৰ সুবিধা নাই। কোনখিনি কথা ক'বলৈ প্ৰতিক্ৰিয়া ভাল পাব আপুনি? চাওক মৰম ডাঙৰীয়া, মই সেই তেখেতৰ ভাষ্যটো শুনা নাই অৱশ্যে, তেখেতে কি কৈছিলে গৌৰৱ গগৈ ডাঙৰীয়াই। কিন্তু মই আজিও এটা কথা ক'ম, যদি তেনেধৰণৰ মন্তব্য কংগ্ৰেছৰ নেতাই দিয়ে, তেনেহলে আচলতে দুখ লগাৰ লগতে হাস্যজনকো। কাৰণ বুথৰ কৰ্মী, জিলাৰ কৰ্মীসকলেই যদি আপোনালোকে ৰাখিব নোৱাৰে, তেনেহলে আপোনালোকে কিদৰে ৰাজনীতি কৰিব আৰু কিদৰে আগন্তুক নিৰ্বাচনবিলাকত সাফল্যমণ্ডিত হ'ব বুলি কেনেকে ভাবিব পাৰে? আৰু ধৰক মই হয়তো একদম তৃণমূলৰ এগৰাকী সাধাৰণ কৰ্মী, মোৰ ক্ষেত্ৰত হয়তো বহুতে ভাবিব পাৰে যে মোৰনো কি আছে, মই গৈছো, মই কি কৰিছো, তাতে কিবা মন্তব্য দিবলগীয়া আছে বুলি নাভাবিব পাৰে, সেইটো তেখেতৰ ব্যক্তিগত কথা। কিন্তু আজি নিশ্চিততে আপোনালোকে জানে, গোটেই জিলাখনত মই পদত্যাগ কৰাৰ লগতেই জিলাৰ পৰা ইতিমধ্যে 55 জন জিলাৰ পদাধিকাৰীয়ে পদত্যাগ কৰিছে। তাৰ উপৰিও ব্লকবিলাকৰ প্ৰেচিডেণ্ট লগতে সহকৰ্মীহঁতে সকলে পদত্যাগ কৰি পেলাই বিজেপিত যোৱাকালি যোগদান কৰিছে। ইতিমধ্যে যদি আপোনালোকে মানে সংখ্যা হিচাপে চাব যায়, আমাৰ 2000ৰ ওপৰ আমাৰ সতীৰ্থ, আমাৰ কৰ্মীবৃন্দ আমাৰ লগত বিজেপি আচলতে যোগদান কৰি পেলালে, যোনটো হয়তো কংগ্ৰেছে গমেই পোৱা নাই যে তেওঁলোকৰ এটা খহনীয়া হৈ গৈছে। আৰু তাৰ কাৰণে যদি তেওঁলোক চিন্তিত নহয়, তেনেহলে মোৰ কাৰণে ক'ব লগা নাই। মই কিয় কাৰণে ক'ম? তেখেতসকলে চিন্তিত নোহোৱাটো যে আজি মই বিজেপিৰ এগৰাকী কৰ্মী, বিজেপিত এটা মই যোগদান কৰি এটা বিজেপিৰ আদৰ্শৰে মই আগবাঢ়ি যাম, মইতো ভালেই পাইছো। কংগ্ৰেছে এতিয়া যদি তেনেকে চিন্তা কৰিছে, তেওঁলোকে আৰু মোৰ চকুৰ আগত ধ্বংস হৈ যোৱাটো নিশ্চিতভাৱে মই প্ৰত্যক্ষ কৰিব পাৰিম যেন লাগিছে, যোনটো সঁচাকে ক'ব গ'লে মোৰ অন্তৰে কিন্তু মানি ল'ব পৰা নাই। এনেকুৱা ধৰণৰ মন্তব্যই এটা দল, কাৰণ জানে আমি গণতন্ত্ৰত থকা, আমি গণতান্ত্ৰিক দেশৰ আমি অংশীদাৰ, সেই দেশত যদি বিৰোধী দলটো একেবাৰে শেষ হৈ যায় বা শূন্য হৈ যায়, সেইটো গণতন্ত্ৰৰ কাৰণে খুব ভাল কথা নহয়। তাৰ কাৰণে মই নিশ্চিতভাৱে আকৌ কম যে কংগ্ৰেছৰ দলৰ নেতৃবৃন্দই যাতে তৃণমূলৰ কংগ্ৰেছ কৰ্মীক অলপ প্ৰাধান্য দিয়ে, তেওঁলোকৰ কথাবোৰ যাতে বুজিব চেষ্টা কৰে। আমিবোৰ যিবোৰ ওলাই আহিলো, আমাকতো আৰু তেওঁলোকে উভতাই নিব নোৱাৰিব। আৰু কোনোপধ্যে আপোনালোকে নাভাবিব যে তাতে কিবা আছে কংগ্ৰেছত, যাৰ বাবে তেওঁলোকে উভতি যাব। এতিয়া সঁচা কথা ক'ব গ'লে আপোনাক আগতেই কৈছো যে মই কিবা নোপোৱাৰ অভিযোগ বা কিবা নোপোৱাৰ ক্ষোভত কংগ্ৰেছ দল ত্যাগ কৰা নাই। মই কংগ্ৰেছৰ ভৱিষ্যতটো দেখা পাইছো, তাৰ আদৰ্শহীনতা দেখা পাইছো, অনুসৰণশীলতা দেখা পাইছো। এইবোৰ কথা লৈহে মই আজি কংগ্ৰেছ দলটো ত্যাগ কৰিছো। কাৰণ কংগ্ৰেছ দলত গৌৰৱ গগৈ অহা 10 বছৰ 12 বছৰ হৈছে। মই তেখেতক যথেষ্ট শ্ৰদ্ধা কৰো, কাৰণ তেখেত মোৰ কাৰণে গুৰু ভাইৰ দৰে, কাৰণ মোৰ গুৰুৱে আছিলে তৰুণ গগৈ ডাঙৰীয়া। তেখেতৰ নেতৃত্বৰ অভাৱত আজি সঁচাকেই গোটেই কংগ্ৰেছ দলটোৱেই অসমত এজন কীৰ্তিস্বৰূপ নেতাক হেৰুৱাই পেলাইছে। তাৰ পিছত মই নাভাবো কোনো এজন নেতাই তেখেতৰ জাগা ল'ব পাৰিব। আৰু তেখেতৰ সুপুত্ৰ হিচাপেও গৌৰৱ গগৈ সেইখিনি আদৰ্শ লৈ উঠিব পৰা নাই। আৰু তেখেতে তেনেধৰণে কংগ্ৰেছক মানে এটা গঠনশীলতাৰ ভাৱে যে লৈ যাব পাৰিব, সেইটো মই নিশ্চয় আশাবাদী, তেখেতে পাৰিব বুলি মোৰ আশা। কিন্তু এই ধৰণৰ যদি মন্তব্য তেখেতে কৰিছে, তেনেহলে সঁচাকে দুখ লগা। হয় মৰম।
নিশ্চিতভাৱে আপোনাৰ প্ৰতিক্ৰিয়া আমি অৱগত হ'লোঁ। আমি ঋণাত্মক কথা বেছি অৱগত হ'বলৈ চেষ্টা নকৰি আমি ইতিবাচকভাৱে যাম, কাৰণ যিটো আমি এটা দলত আপুনি যোগদান কৰিছে, আপোনাৰ আশা আৰু উদ্দেশ্য আছে। তথাপিতো এটা আমি কথা ক'ম যে বিজেপিৰ তেওঁলোকৰ যিটো ব্যক্তিগত এজেণ্ডা বা সেইটো কথা আমি আলোচনা নকৰোঁ, কিন্তু দলীয়ভাৱে দলটোৰ যিটো শৃংখলাবদ্ধতা বা এটা দল বা এটা ৰাজনীতি তেওঁলোকৰ বাবে যে এটা ফ্ল' এটা স্পণ্টেনিয়াছ ফ্ল' হিচাপে তেওঁলোকে এটা দলক গ্ৰহণ কৰে। বাকী দলসমূহে নিৰ্বাচনৰ দুমাহ আগত হাৰ পায়, মুখ্য কাৰ্যালয়ত ভিৰ হয়। আৰু বিজেপি এনেকুৱা এটা দল চৰকাৰ গঠনৰ পিছদিনাৰ পৰাই বা সেই নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতো আন দলৰ মানুহ তেওঁলোকৰ দললৈ আদৰি অনাৰ যিটো প্ৰৱণতা, এটা দল আগবাঢ়ি যোৱাৰ, এই কথাটোত কি ক'ব যে কংগ্ৰেছ দলে যি সময়ত নিজৰ থকা সম্পদখিনি ধৰি ৰাখিব পৰা নাই, বিজেপিয়ে কিন্তু চৰকাৰ গঠনৰ পিছতো, সকলো মেজৰিটি থকাৰ পিছতো, সকলো বঁটা সকলো সপক্ষে থকাৰ পিছতো নতুন নতুন মানুহ আদৰি আনিছে। গতিকে এই মানুহখিনিক তেওঁলোকে স্পেচ কেনেকৈ দিয়াৰ চেষ্টা কৰিছে। প্ৰথম দিনত যেতিয়া আপুনি কাৰ্যালয়ত উপনীত হ'ল বা গ'ল, আমি দেখিছিলোঁ যে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া একেলগে আপোনাৰ সতীৰ্থ সহযোগীয়ে আপোনাক টুপি পিন্ধাইছে, আপুনি নমস্কাৰ দিছে। আমি সেই দৃশ্যটো আকৌ এবাৰ যদি দেখাব পাৰোঁ, আমি এয়া পীযুষ হাজৰিকা ডাঙৰীয়াই এগৰাকী মন্ত্ৰী, দায়িত্বশীল মন্ত্ৰী, আৰু আপোনাক আদৰি আনিছে। মই এই কথাতে বুজাব বিচাৰিছোঁ যে তেওঁলোকৰ সকলো ধৰণৰ শক্তি সামৰ্থ্য থকাৰ পিছতো এগৰাকী নতুন নেত্ৰীয়ে যোগদান কৰা প্ৰথম মুহূৰ্ততে এই যিটো গুৰুত্বটো, ছবিয়ে কিন্তু গুৰুত্বৰ কথা কৈছে। আপুনি মৰমখিনি কেনেকৈ অনুভৱ কৰিছে বাইদেউ, যে গৈ এটা যে জাষ্ট এগৰাকী এটা লিডাৰ জইন কৰিছে এইটো অনুভৱ কৰিছে, নে তেওঁলোকৰ মাজত এটা মৰমৰ দৃষ্টি আপুনি অনুভৱ কৰিছে? প্ৰথম দিনা কালি যোনটো গৈ পাই মোৰ সতীৰ্থখিনি সৈতে যেতিয়া প্ৰথম বাজপেয়ী ভৱনৰ ভিতৰলৈ যাওঁ, যি ধৰণে তেখেতসকলৰ কৰ্মীবৃন্দই কৰ্মকৰ্তাই আদৰণি জনাইছিলে, মানে এতিয়াতো মই নিজে ক'ব লাগিব যে আমাৰ কৰ্মীবৃন্দ আমাৰ সতীৰ্থ, কাৰণ কিয় যিহেতু মই নিজকে যোগদান কৰিলোঁ আৰু মই সেই ফেমিলিৰ আজি এটা অংশ হিচাপে মই নিজকে উপলব্ধি কৰিছোঁ বা এটা অনুভৱ হ'ব ধৰিছে। কাৰণ প্ৰথম দিনাৰ যোনটো স্নেহ মৰম আৰু যোনটো শ্ৰদ্ধা কনিষ্ঠসকলৰ পৰা পালোঁ, বা যেনেধৰণে আপুনি ক'লে পীযুষ হাজৰিকা ডাঙৰীয়াই মন্ত্ৰীয়ে ইমান নিজৰ বহুমূল্য সময়ৰ পৰা সময় উলিয়াই যোগদান কাৰ্যসূচীটোত আহি মোক আৰু মোৰ সতীৰ্থসকলক কি ধৰণে মনোবল আমাৰ বঢ়াইছে আৰু কি ধৰণে কথাবোৰ কৈছে, আজি মোৰ অকমানো লগা নাছিল যোৱাকালি যে মোৰ সেই বিজেপি দল বুলি কিবা এটা নতুন দলত অহা যেন মোৰ ভাৱ হোৱা নাই, যেন মই এটা নতুনকে ফেমিলি এটা এনেধৰণৰ ফেমিলি এটা পালো। ভৱেশ কলিতা ডাঙৰীয়াক মই লগ পাই একেবাৰে নালাগিল যে তেখেতক প্ৰথমবাৰৰ কাৰণে লগ পাইছো। কি সুন্দৰভাৱে তেখেতে মোক কথাবোৰ বুজাই দিছে যে বিজেপিটো কেনেকুৱা এটা সংগঠন, তাতে কেনেকে মানুহখিনিক আদৰেৰে দাদা বাইদেউ ভন্টি বুলি মতা হয়, ছাৰ মেডামৰ আখ্যা অলপ কমকে দিয়া হয়। এটা খুব ধুনীয়া কালচাৰেলি ডেভেলপ আৰু খুব ডিচিপ্লিন পাৰ্টি। আৰু তাতে মই বিশেষকে দেখিলো আমাৰ ফণীন্দ্ৰ শৰ্মা জেনেৰেল ছেক্ৰেটাৰী সংগঠনৰ, তেখেতে কি ধুনীয়াকে এটা সংগঠনত আদৰ্শটো বচাই ৰাখিবলৈ তেওঁৰ যিমান চেষ্টা, ৰাতিপুৱা 7টা বজাৰ পৰা তেওঁ লাগিলে যদি কেতিয়াবা দেৰিলৈকে মানুহ থাকে, তেখেতে বোলে গধূলি 7টা নহয়, কেতিয়াবা গধূলি 10টালৈকেও বহে মানুহক শুনিবৰ কাৰণে। ঠিক তেনেধৰণে নতুন নিযুক্তি পোৱা আমাৰ ভৱেশ কলিতা দা, আমাৰ সভাপতি, তেখেতেও তেনেধৰণে মানুহক সময় দিয়ে, মানুহৰ কথা শুনে, তৃণমূলৰ কৰ্মীৰ কথা শুনে। এই কথাবোৰ জানিব পাই মোৰ সঁচাকেই ভাল লাগিছে। প্ৰথম দিনাই মোৰ অনুভৱ একেবাৰে হোৱা নাই যে এটা নতুন দলত যোগদান কৰিছো। এনে লাগিছে যেন সঁচাকে এখন ঘৰৰ পৰা বদলি হয় মই এখন ঘৰলৈকে আহি পালো, তেনেধৰণৰ ভাৱনা আহিছে আৰু খুবেই ভাল লাগিছে। ইনফেক্ট অকমান এনেকুৱা হেজিটেশ্যন ফিল হোৱা নাই। মই নিশ্চয় আশাবাদী যে এই পৰিয়াল মোৰ এটা সঠিক স্থান থাকিব, কাম কৰা এটা সঠিক সুযোগ নিশ্চয় পাম। হয়, নিশ্চিতভাৱে প্ৰথম বক্তব্যতে আপুনি কৈছে আৰম্ভণিতে যে মই বহুত আশা বা নিৰ্দিষ্ট আশা লক্ষ্য ৰাখি মই দলটোলৈ অহা নাই। তথাপিতো যিহেতু আপোনাৰ কৰ্মস্পৃহা আছে, আমি ব্যক্তিগতভাৱে জানো, আৰু আপোনাৰ পূৰ্ব সাক্ষাৎকাৰসমূহতো বিভিন্ন কথা আপুনি অৱগত কৰিছে, বা নিৰ্বাচনলৈ 5 বছৰ থাকোঁতে আপুনি সমষ্টি ৰাইজৰ লগত থাকে, যিটো কৰ্মস্পৃহা আছে, কাম কৰিবৰ হাবিয়াস আছে কাৰণে আপুনি এটা দলৰ পৰা আন এটা দললৈ আহিছে।
আদৰ্শ বা সেইবিলাক কথা আমি আজি আলোচনা নকৰোঁ। তথাপিতো জুৰি শৰ্মা বৰদলৈৰ কাৰণে কোনখিনি স্পেচ বিজেপিয়ে মোকলাই দিব বুলি সম্ভাৱনা আছে বাইদেউ? চাওক, বিজেপিত চবতকে ডাঙৰ কথা, মইতো ক'লোৱেই, নেতৃত্ব খুবেই মোৰ ভাল লাগিছে, যোনে যোনে নেতৃত্ব দি আছে। বিশেষকৈ মুখ্যমন্ত্ৰীৰ কথা ক'বই লাগিব। আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ নেতৃত্বত মই ভাবো আমি এতিয়া আমাৰ প্ৰজন্মটো হয়েই, আৰু নতুন প্ৰজন্ম যোনটো নতুন যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে নিশ্চিতভাৱে এটা সঠিক দিশ পাব আৰু তেওঁলোকে আগুৱাই যাবলৈ এটা স্থান পাব। আপুনি কৈছে মই কি স্থান পাম? মোৰ স্থানটো সেই স্থান হ'ব য'ত মই ৰাইজৰ কাৰণে কাম কৰিবলৈ সুযোগ পাম, য'ত ৰাইজক কাম কৰি দিবলৈ এটা ষ্ট্ৰেটেজি থাকিব, য'ত এটা প্লেনিং থাকিব, আৰু সেই প্লেনিংটো এটা লিডাৰশ্বিপৰ ওপৰত নিৰ্ভৰ কৰে। আৰু সেই লিডাৰশ্বিপ মই দেখা পাইছো যে এই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই 50 দিনীয়া চৰকাৰখনত দেখা পোৱা গৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি বহুত বিৰোধিতা কৰিছিলো, কিন্তু আচলতে যেতিয়া মই কথাবোৰ চিন্তা কৰি চাইছো যে তেখেতৰ নেতৃত্বৰ আগত ৰাহুল গান্ধীৰ নেতৃত্ব একেবাৰে কম্পেয়াৰ কৰিব নোৱাৰি। কাৰণ তেখেতৰ যোনটো এটা মাছ কেপচাৰিং, এটা মানুহৰ মনত স্থান ল'ব পৰা তেখেতৰ যোনটো সক্ষমতা আছে, সেই সক্ষমতা আজিৰ দিনত কংগ্ৰেছৰ কোনো নেতাৰ ওচৰতে নাই। গোটেই কংগ্ৰেছটো যদি এক হবলৈ আমাৰ এই দুজন নেতাই অসমত, মই অকল এজনৰ কথা নকওঁ, আমাৰ আটাইবোৰ এটা টিম ৱৰ্ক হ'ব, গোটেইবিলাকে মিলি পেলাই। আৰু অসমৰতো কংগ্ৰেছৰ কোনো এজন নেতা মই দেখা নাপাওঁ যোনে বিজেপিক হয়তো কম্পিট কৰিব পাৰিব বিজেপিৰ ষ্ট্ৰেটেজিৰ লগত। মই বিজেপিৰ কোনো ইলেক্টৰেল পলিটিক্সৰ কথা কোৱা নাই, মই ষ্ট্ৰেটেজি বিলাকৰ কথা কৈছো, প্লেনিঙৰ লগত কথা কৈছো, সংগঠনৰ লগত কথা কৈছো। এই যে তৃণমূল পৰ্যায়ত যোনখিনি সংগঠিত কৰা যোনটো তেওঁলোকৰ এটা প্ৰকল্প আছে, তেওঁলোকে যি ধৰণে এটা আঁচনি লৈছে যে সংগঠনৰ তৃণমূলৰ কৰ্মীবিলাকক যি ধৰণে ভেলিউ দিয়া যায়, সেই বস্তুবোৰ দেখি পেলাই মই নাভাবো 29 বছৰৰ মোৰ ৰাজনীতিত কংগ্ৰেছত তেনেধৰণে ভেলিউ দিয়া হৈছে। আৰু এইবোৰ দেখি পেলাই মই নিজে গম পাইছো যে যদি এজন তৃণমূলৰ কৰ্মীক, বিজেপিৰ কৰ্মীয়ে নিজকে ইম্পৰ্টেণ্ট ফিল কৰে, তেনেহলে ময়ো নিশ্চিত এগৰাকী তৃণমূল কৰ্মী হিচাপে বিজেপিত নিজৰ স্থান বিচাৰি পাম। নাভাবো যে মই হেৰাই পৰিম। আৰু মোৰ নিশ্চিত এটা বিশ্বাস যে নিজে যদি কামৰ স্পৃহা থাকে, কাম অকমান কৰিবলৈ আমাৰ যদি আগবাঢ়ি সংযোগ ব্যাহত যায়, হৈছে, আমি পুনৰবাৰ তেতিয়াহ'লে সংযুক্ত নিশ্চিতভাৱে হ'বলৈ চেষ্টা কামৰ কৰিছো। কাৰণে বাইদেউ কোনো শুনি আছে জেগা আপুনি? খালী, কৰবাত নহয় কৰবাত জেগা খালী থাকি আৰু য'ত কাম কৰিবলৈ মই নিশ্চিতভাৱে সুযোগ পাম। বাইদেউ মোৰ অকমান আমাৰ নেতৃত্বৰ ওপৰত কাৰিকৰী পুৰা বিজুতি বিশ্বাস আছে। হৈছে, সংযোগ বিচ্ছিন্ন হৈছে। আমি পুনৰ আশা কৰিম বাইদেউৰ পৰা। হয়, হয় হয়, আমি সামান্য বিজুতি হৈছিলে, আমি পুনৰ সংযুক্ত হৈছোঁ। নিশ্চিতভাৱে এটা কথা বাইদেউ, ঠিক প্ৰশ্ন নহয়, অকণমান আলোচনা, কাৰণ আপোনাৰ দৰে ব্যক্তিৰ লগত আমি সেইভাৱে আলোচনা এটা কৰা জৰুৰী। যদি আপোনাৰ এই সিদ্ধান্তটো বা যদি এই অনুষ্ঠানটো ঠিক আন্দোলনৰ বা সেইখিনি সময়ত যিখিনি সময়ত উত্তেজনা আছিলে, যিখিনি সময়ত ব্ৰেকিং নিউজ চলি আছিলে, সেইখিনি সময়ত হোৱাহেঁতেন যথেষ্ট প্ৰশ্নৰ সন্মুখীন হ'ব লগা হ'লহেঁতেন, বা বহুত সমালোচনা বা এতিয়াও এথিক্স ক্লেছৰ এটা প্ৰশ্ন আহিছে বা আহিব। এই কথাটো আপুনি কেনেকৈ দেখে যে এটা দলৰ পৰা আন এটা দললৈ আপুনি সেই দলটোত কংগ্ৰেছৰ আদৰ্শ ভাল পাই আছিলে, বা বিজেপিলৈ আপুনি আদৰ্শৰ কাৰণে আহিছে, নে আপুনি কাম কৰি ভাল পায়, কাম কৰাৰ এটা স্পেচ লাগে? মোৰ আগৰ প্ৰশ্নৰে ৰিপিট কৰি ক'ব খুজিছোঁ, এটা এথিক্স ক্লেছৰ কথাটো নাহিব নেকি বাইদেউ, না কি, কেনেকৈ চাব আপুনি কথাটো? চাওক, মই প্ৰথমতে কৈছো আইডিঅলজি এটা য়েছ। এনেকুৱা বস্তু যাৰ ওপৰত আপোনাৰ ষ্টাডি লাগিব। আমি যেতিয়া ষ্টুডেণ্ট লাইফত মই এটা আইডিঅলজিৰ ওপৰত এফিলিয়েশ্যন থাকি মই কংগ্ৰেছ দল যোগদান কৰিছিলো, সেই আইডিঅলজি আজি নোহোৱা দেখা গৈছে। সেই আইডিঅলজিবোৰ কংগ্ৰেছৰ আজি নাই। মই প্ৰথমতেই কৈছো, যোনবিলাক সিদ্ধান্ত আছিলে, যেনেকে ছেকুলাৰিজিম, মানে আপোনাৰ ধৰ্ম নিৰপেক্ষতা, আৰু তাৰ বাহিৰে যিখিনি একতাৰ কথা কংগ্ৰেছে কৈছিল, এইবিলাকে মোক এটা ছাত্ৰ জীৱনত আদৰ্শ হিচাপে মোক টানি নিছিলে। আৰু মই সেই আদৰ্শত মানে নিজৰ মানে মত থকা হিচাপে মই এই দল, মানে কংগ্ৰেছ দলটোক যোগদান কৰিছিলো, বা কৰ্ম কৰি গৈ আছিলো। কিন্তু আজি এথিক্স বুলি ক'ব গ'লে, সঁচা কথা ক'লে, মই হঠাতেতো মই আৰু বিজেপিৰ আইডিঅলজি মই ইমিডিয়েটলি মই ল'ব পৰা নাই, বা ল'বলৈ সক্ষম হোৱা নাই। কিন্তু তথাপিতো মই ষ্টাডি কৰিলো। যিহেতু আমি ৰাজনীতি কৰো, ৰাজনীতিত ষ্টাডি নকৰাকে কোনো ধৰণৰ কাম আপুনি কৰিব নোৱাৰে। মই দেখা পাইছো যে বিজেপিত ধৰ্ম নিৰপেক্ষতাৰ স্থান আছেহে বেছিকে।
ইয়াতে যোনটো কথা তেওঁলোকে কৈছে, তেওঁলোকে দুমুখীয়া ৰাজনীতি কৰা নাই। তেখেতসকলে মানে বিজেপিয়ে এটা কথাই কৈছে যে হিন্দুত্বৰ কথা কৈছে, হিন্দুত্ব কিন্তু হিন্দুইজম নহয়। তেখেতসকলে কৈছে যে আমাৰ আমাৰ যোনখন ৰাষ্ট্ৰ, আমাৰ যোনটো পিতৃভূমি, মাতৃভূমি, পুণ্যভূমি, ইয়াৰ যি ধৰণৰে মানুহ নাথাকক কিয় তেওঁলোকৰ লগত এক হয় আমি আমাৰ যোনটো সনাতন ধৰ্মই কয় সেই সংস্কৃতিটো, সেই সভ্যতাটোক জীয়াই ৰাখিব। তেখেতসকলে কেতিয়াও কোৱা নাই যে হিন্দুখিনিক জীয়াই ৰাখিব লাগে, তাৰ বাহিৰে বেলেগ ধৰ্ম নাথাকিব। তেনেহলে হিন্দুত্বৰ যদি মুছলিম বা ইছলাম বা খ্ৰীষ্টানটি নাথাকে আমাৰ এই ভাৰত মাতাত, এই ভাৰতৰ পুণ্যভূমিত, তেনেহলে হিন্দুত্বৰে স্থান নাথাকিব। হিন্দুত্বৰ যেতিয়া আচল এক্সিষ্টেঞ্চ আছে, যেতিয়া এই আটাইবোৰ সভ্যতাৰ মানুহ, সনাতন সভ্যতাৰ মানুহে তেখেতসকলক এটা পৰিপূৰতা কৰিব, মানে দুইফালৰ পৰা পৰিপূৰক হিচাপে লোৱা যায়। ইয়াতে এজনে এজনক শেষ কৰাৰ কাৰণে নহয়। মই বিজেপিৰ এই সিদ্ধান্ত, এই আইডিঅলজিৰ বিষয়ে খুব ভালকে জনা নাছিলো। এতিয়া যিহেতু জানিবলৈ চেষ্টা কৰিছো, মই নিশ্চিততে ভাবো মোৰ নিজৰ যিখিনি এথিকেলি হওক, মৰেলি হওক, মই বিজেপিৰ আদৰ্শৰ লগত খুবেই একমত হৈ পৰিছো। আৰু মই ভাবো মই যদি এগৰাকী হিন্দু হিচাপে বা ধৰ্ম হিচাপে ভাবো, তেনেহলে মোৰ কাৰণে অলপমান কষ্টকৰ যে আমি অকল হিন্দুৰ কথাই কম নেকি। কিন্তু আজি কিন্তু হিন্দুস্তানী হিচাপে, যিহেতু আমি ভাৰতীয় হিন্দুস্তানী বুলি কওঁ, হিন্দুস্তানী হিচাপে আমাৰ হিন্দুস্তানৰ আটাইবোৰ ধৰ্ম, যিখিনি মাইনৰিটি সংখ্যালঘু আছে, তেখেতসকলৰ সুৰক্ষাৰ কাৰণে আমি একত্ৰিত হোৱাটো, সংগঠিত হোৱাটো খুবেই দৰকাৰ। তেওঁলোককো, আমাৰ সংখ্যালঘু সকলকো এটা মানে আৰক্ষণ দিবলৈ, তেওঁলোকক ৰাস্তা ডেভেলপমেণ্ট দিবলৈ, তেখেতসকলৰ বিকাশৰ কাৰণে এটা সংগঠিত হোৱাৰ খুব দৰকাৰ। আৰু সেইটোৱেই বিজেপিয়ে কৰি আছে। বিজেপিৰ আদৰ্শ কোনো ধৰণৰ ধৰ্মৰ কমিউনেল নহয়। আগতে ভবা গৈছিলে যে তেওঁলোক কমিউনেল, ৰাইট উইং, RSS হয়, কিন্তু সময়ৰ লগে লগে তেখেতসকলৰ সিদ্ধান্তবোৰো খুব ধুনীয়া বুলি মই বুজি পাইছো। আৰু তেখেতসকলে যি ধৰণে গভৰ্নেন্স কৰিছে, কাৰণ ডেমক্ৰেচি, এটা গণতন্ত্ৰত গভৰ্নেন্স কৰি পেলাই তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি আনিছে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই 5টা বছৰত, য'ত আমি দেখা পাইছো যে ভাৰতত আটাইবোৰ, আপুনি 3 তালাকৰ কথা যদি কয়, কি মানে এগৰাকী মুছলিম মহিলাক এটা সুৰক্ষা দিয়াৰ কথা, তেনেধৰণৰ কথা বহুত আহিছে। তেনেহলে আমি ক'ত কব পাৰো যে ছেকুলাৰিজিম বিজেপিত নাই? নিশ্চিতভাৱে ছেকুলাৰিজিম বিজেপিত আছে। আৰু সেইবোৰ আইডিঅলজিৰ প্ৰতি মই যেতিয়া লাহে লাহে ষ্টাডি কৰিব ধৰিছো, মোৰ আদৰ্শ দলৰ প্ৰতি মোৰ মিলিছে। আৰু মই ভাবো আগন্তুক সময়ত মই আৰু বুজি পাম, তেতিয়া হয়তো মই আৰু বেছি কাম কৰিবলৈ সফল হ'ম। মোৰ এদিন হৈছে এতিয়া বিজেপিত যোগদান কৰা। এদিনতে মই এটা কথা, মই প্ৰথম কথা আছিলে লিডাৰশ্বিপ, এতিয়া আহিছে আদৰ্শৰ কথা। আদৰ্শটোৰ লগতো মোৰ মিল খাইছে। আৰু মই নিশ্চিততে ভাবো এই ভাৰতৰ বিকাশৰ কাৰণে, ভাৰতবৰ্ষৰ উন্নতিৰ কাৰণে এনে এটা দলৰ খুবেই দৰকাৰ, য'ত আটাইবোৰে আমাৰ হিন্দুস্তানত, আমাৰ ভাৰতীয়সকলৰ বিকাশৰ কাৰণে একত্ৰিত হৈ কাম কৰিছে। হয়, নিশ্চিতভাৱে আপুনি আপোনাৰ যিখিনি যুক্তি, এই যুক্তিখিনিৰ গ্ৰহণযোগ্যতা আছে। আৰু এই যুক্তিৰ গ্ৰহণযোগ্যতাৰ কথা ক'বলৈ আমি অটল বিহাৰী বাজপেয়ীৰ সময়ৰ বিজেপিৰ শাসনকালৰ কথা ক'ব লাগিব। কিন্তু ক'ৰবাত নহয় ক'ৰবাত বাইদেউ, যদিওবা আপুনি যিটো ধৰ্ম নিৰপেক্ষতাৰ কথা আছে, যদিওবা হিন্দুত্ববাদ এটা আদৰ্শ ক'ৰবাত থাকিব পাৰে, তাৰ মাজতো ধৰ্ম নিৰপেক্ষতাৰ সূত্ৰ বিচাৰি পোৱা যায়। ক'ৰবাত নহয় ক'ৰবাত আমি সেই দলটোৰ যিটো এটা নিৰ্দিষ্ট নীতিৰ পৰা আঁতৰি আহি ক'ৰবাত কাৰোবাক সন্তুষ্ট কৰিবৰ কাৰণে, অধিক হিন্দুত্ববাদ দেখাবৰ কাৰণে একাংশ নেতাই কিছুমান দিয়া মন্তব্যই অকমান প্ৰদূষিত পৰিৱেশ সৃষ্টি কৰি আছে নেকি? উদাহৰণস্বৰূপে শেহতীয়াকৈ আজি মৰম, মই আপোনাক মাজতেই ৰখাব লাগিব। কাৰণ কিয়, কথাটো এনেকুৱা যে আমি যদি অসমখনক ভাল পাওঁ, তেনে অসমৰ জাতিখিনিক, অসমৰ জনজাতিখিনিক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য। তাৰে লগতে আপোনাক যেতিয়া কোৱা যায় যে সঁচাকে কংগ্ৰেছে কি কৰিলে, কংগ্ৰেছে দেখোন সেই মিয়া বুলি শব্দটো ক'লে ভুল হয়, খুব মোৰ দুখ লাগে। সেই পূৰ্ববংগীয় সংখ্যালঘুসকলক প্ৰাধান্য দি ৰাজনীতি কৰিবলৈ বিচৰা নাই জানো? আজি যে কংগ্ৰেছে যে কয় যে কট্টৰ হিন্দুত্বৰ লগত আমাৰ কথা নাই, তেনেহলে মহাৰাষ্ট্ৰত তেওঁলোকে শিৱসেনাৰ লগত চৰকাৰ কৰা নাই জানো? এনেধৰণৰ ক্ষেত্ৰত আপুনি কেনেকে কব যে
দুমুখীয়া চৰিত্ৰৰ সেই কংগ্ৰেছ দলত থাকি দুমুখীয়া ৰাজনীতি কৰাতকে আমি যদি বিজেপি কৰো, বিজেপিৰ এটা আইডিঅলজিক লৈ পেলাই যদি আগবাঢ়ো, নিশ্চিততে ভাৰতবৰ্ষৰ বিকাশ হ'ব। ভাৰত মাতাৰ ওপৰত আমি ভাৰত মাতাৰ সুসন্তান হিচাপে কাম কৰিবলৈ সুযোগ পাম। মই ইয়াতে এবাৰতে ক'ব নিবিচাৰো যে কেনেকুৱা ধৰণৰ কি আছিল, কি নাই, কি হ'ব, কিন্তু আজিৰ দিনত মই যি দেখা পাইছো, বিজেপি সঁচাকেই কমিউনেল দল হৈ থকা নাই। আৰু বিজেপিত কালি আপুনি যদি দেখা পাইছে, বহু সংখ্যক খ্ৰীষ্টিয়ান সংখ্যালঘুসকলে যোগদান দিছে। আমাৰ খিলঞ্জীয়া অসমীয়াসকলে যোগদান দিছে, খিলঞ্জীয়া অসমীয়া মুছলিমসকলে যোগদান দিছে, মিচিং, টি ট্ৰাইবছৰ মানুহ, কাৰ্বি মানুহ, এইবোৰ মানুহে যোগদান দিছে। কিহৰ কাৰণে যোগদান দিছে? তেখেতসকলে অসমৰ বিকাশ দেখা পাইছে, অসমৰ উন্নতি দেখা পাইছে। এই যোৱা 5টা বছৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে হওক বা এতিয়া এই 50 দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোনটো সুদক্ষ নেতৃত্ব, সেই নেতৃত্বই নিশ্চিতভাৱে বিজেপিক বহুত আগুৱাই লৈ গৈছে বুলি মোৰ বিশ্বাস। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা নেতা এজন থাকিলে, মুখ্যমন্ত্ৰী থাকিলেতো অসমৰ কাৰণে নহয়, ভাৰতত অসমৰ গৌৰৱ বঢ়াইছে। এজন এনেধৰণৰ তেখেত দক্ষ নেতা, যোনে আজি প্ৰমাণ কৰি দিছে যে ভাৰতবৰ্ষত তেখেত এজন নেশ্যনেল লিডাৰ। তেখেতক লৈ, তেখেতৰ পপুলাৰিটি লৈ, তেখেতৰ ষ্ট্ৰেটেজি লৈ আজি ডিছকাছ হৈছে সাউথ ইণ্ডিয়াত, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকাত, তামিলনাডুত, মহাৰাষ্ট্ৰত, গুজৰাটত। আজি মই আশা কৰো যে বিজেপিৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব যিখন চৰকাৰ হৈছে, এই চৰকাৰখন আগন্তুক দিনত ভাৰতৰ বেলেগ বেলেগ প্ৰদেশত এটা মডেল ষ্টাডি হিচাপে হ'ব। এটা যেনেকে গুজৰাট মডেল বুলি ষ্টাডি হৈছিল, আজি মোৰ আশাবাদী যে অসম মডেল বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ ওপৰত ষ্টাডি কৰিবলৈ পাৰিব বেলেগ বেলেগ প্ৰদেশে, আৰু সেইটো গৌৰৱ আমি নিশ্চিততে অসমবাসীয়ে দেখা পাম। মৰম, মই শুনা পোৱা নাই। হয়, আমি আজি সামৰণি মাৰিবলৈ আমি আগবাঢ়িম। তাৰ পূৰ্বে এটা কথা নিশ্চয় আজিৰ সোধাটো উচিত হ'ব যে দুগৰাকী নেতাৰ দুগৰাকী বক্তব্য। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লোৱাৰ পিছতে বা মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাৰ পিছত তেওঁৰ যিটো কাম কৰাৰ ষ্টাইল বা যিবিলাক মন্তব্য নিশ্চিতভাৱে ৰাজ্যখনৰ বাবে মংগলজনক। শেহতীয়াকৈ এগৰাকী সাংসদৰ প্ৰতিক্ৰিয়া, আপোনালোকৰ দলৰে সাংসদ, আপোনাৰ বৰ্তমানৰ দলৰ দিলীপ শইকীয়াই কৈছিলে যে বেছিভাগ অপৰাধ কামত 98% অপৰাধ কামত কেৱল মুছলমানেই জড়িত। হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যুত্তৰ দি কৈছিলে কি ৰেপ কেছ কেৱল মুছলমান বা হিন্দু বুলি নহয়। আপুনি কাৰ পক্ষ ল'ব? যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু এটা ইউনিভাৰ্চেল কথা কৈছে, এইটো সেইটোৱে সত্য। তথাপিতো মই এই কথাতে প্ৰশ্ন কৰিব বিচাৰিছোঁ, একাংশ নেতাই কাৰোবাক ক'ৰবাত সন্তুষ্ট কৰিবলৈ বা কাৰোবাৰ দৰে এই ধৰণে বক্তব্য দিয়াৰ এটা প্ৰৱণতা ক'ৰবাত থকাৰ কাৰণে দলটোৰ ক'ৰবাত ইমেজটো মেলাইন হৈ থাকে নেকি, বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটোক আপুনি সমৰ্থন কৰিব নে সাংসদ আমাৰ শইকীয়া ডাঙৰীয়াৰ মন্তব্যক আপুনি উচিত বুলি ক'ব? চাওক, মইতো দুজনৰে কথা, তেওঁলোকৰ ব্যক্তিগত ষ্টেটমেণ্ট, সেইটো ক্ষেত্ৰত মই নকওঁ। কিন্তু এটা ইউনিভাৰ্চেল ট্ৰুথ যে বলাৎকাৰী হওক বা ইয়াৰ কোনো জাতি নাথাকে, বা যিকোনো ক্ৰিমিনেলৰ যোনবিলাক হিনিয়াছ ক্ৰাইম কৰে, এইবিলাকৰ কোনো জাতি নাথাকে। কাৰণ কোনো ধৰ্মই তেনেধৰণৰ কথা নিশিকায়, কোনো জাতিয়ে তেনেধৰণৰ কথা নিশিকায়। কিন্তু আজি নিশ্চিততে মই এটা কথা ক'ব লাগিব যে আমাৰ অসমত দেখা গৈছে বহুখিনি পূৰ্ববংগীয় সংখ্যালঘুৰ মানুহে অপৰাধ কৰা দেখা যায়। কিন্তু এইটোতে এয়া নুবুজায় যে অপৰাধী সকলোৱেই মুছলমান। হ'ব পাৰে যে মুছলমানেই বেছি মানে অপৰাধী বহুতক মুছলমান যেন প্ৰমাণিত হৈছে, বহুত অপৰাধী মুছলিম সম্প্ৰদায়ৰ, মিয়া সম্প্ৰদায়ৰ বুলি প্ৰমাণিত হৈছে। কিন্তু এইটো নুবুজায় যে আটাইবোৰ সংখ্যালঘু অপৰাধী। আৰু সেইটোৰ কাৰণে মই নিশ্চিতভাৱে এটা কথা ক'ম যে আমি এটা গঠনশীলতাৰ ভাৱে চিন্তা কৰিব লাগিব। আৰু এই যোনবোৰ সংখ্যালঘুৰো মানুহখিনি যিখিনি অপৰাধৰ ৰাস্তা লৈছে, তেওঁলোকক সঠিককে গঢ় দি সমাজৰো কৰ্তব্য আছে, সমাজখনেও যাতে তেনেধৰণৰ মানুহখিনি যদি অপৰাধ কৰিবলৈ আগবাঢ়ি আহিছে তেওঁলোকক বুজায়। কাৰণ সমাজৰ অকল চৰকাৰকে দুখিলে নহ'ব, অকল মানে এটা চাম মানুহক দুখিলেই নহ'ব। এই গোটেই সমাজখনৰ এটা দায়িত্ব আছে। যিখিনি অপৰাধী, যি জাতিৰ নহওক কিয়, যি ধৰ্মৰে নহওক কিয়,
এই অপৰাধীবিলাকক বুজাই লোৱা, এৱেৰনেছ কৰোৱাটো এটা ঘৰৰ পৰা, ফেমিলি এজ এ মহিলা মই কৈছো, যেতিয়া পুৰুষ এজনক ল'ৰা এটাক ঘৰৰ পৰা সংস্কাৰ দিয়া হয়, সেই সংস্কাৰটো এনেধৰণে দিয়া হওক যাতে তেওঁ সমাজখনত এনেধৰণৰ অপৰাধ কৰিবলৈ আগবাঢ়ি নাহে। প্ৰথম কথা সেইটো। আৰু চৰকাৰৰ সঁচাকেই দায়িত্ব আছে, আৰু সেই দায়িত্ব নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আৰু মই দেখিছো গোটেই এডমিনিষ্ট্ৰেশ্যনে কাম কৰিছে আৰু যথেষ্ট কাম কৰিছে। কিন্তু হয়, আমি এটা ইয়াতে বাৰে বাৰে মই কম যে অপৰাধীসকলক যাতে কেতিয়াও টেগিং কৰা নহয় তেওঁলোক অমুক জাতি, কিন্তু হয় দেখা যায়, সেইকাৰণে কৈছে কিছুমানে যে অপৰাধী বেছিভাগ পূৰ্ববংগীয় মাইনৰিটিৰ মানুহ দেখা যায় সংখ্যালঘু, কিন্তু তাৰ মানে এইটোতো নুবুজায় যে আটাইবোৰ অপৰাধী মানে সেই কমিউনিটিৰ হয়। বহুত হিন্দু কমিউনিটিৰ মানুহ অপৰাধী আছে। মইতো সেই চাহ বাগানত কিছুমান দেখিছো, উইচ হাণ্টিঙত দেখিছো কাৰ্বিসকল আছে, কিছুমান বড়ো মানুহ আছে। তেনেহলে সেইবোৰ কি অপৰাধীৰ ধৰ্ম বেলেগ নহয় জানো? হিন্দু ধৰ্মৰ মানুহে অপৰাধ কৰা নাই জানো? নিশ্চিততে কৰিছে। কিন্তু অপৰাধ, শুনা পাইছেনে মৰম? মোৰ মাতটো আপোনালোকৰ ষ্টুডিঅ'ৰ মজিয়ালৈ গৈছেনে? মৰম, মই আপোনাক শুনিব পৰা নাই। আমি আশা ৰাখিছোঁ আপোনাৰ যি কাম কৰা স্পৃহা বা ৰাজনৈতিকভাৱে যিটো আপোনাৰ অগ্ৰসৰৰ যাত্ৰা, যিহেতু এটা দলত থাকোঁতে আপুনি সেই কাম কৰাৰ বা সেই স্বাধীনতা বা সেই পৰ্যায়লৈ যোৱাৰ ক্ষেত্ৰত যিটো সুবিধা বা যিটো স্পেচ আপোনাক হয়তো দিয়া নাছিল, বা আমি স্পেচ পাবলৈ আশা ৰাখিছোঁ। এটা প্ৰশ্ন, আপুনি এমাহ পূৰ্বে যি সংবাদমেল দিছিলে, সেই সংবাদমেলত পৰিত্যাগ কৰাৰ পিছত বা কালি যোগদান কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সাক্ষাৎ হৈছে নেকি আপোনাৰ? নাই নাই, মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সাক্ষাৎ হবলৈ মোক সুযোগ পোৱা নাই। মই সাক্ষাৎ হোৱা নাই তেখেতৰ লগত। কিন্তু হয়, মোক ফোনেদি যোগাযোগ হৈছে, তেখেতৰ লগত কথা পাতিছো, আৰু তেখেতে মোক ৱেলকাম জনাইছে পাৰ্টিলৈ। কিন্তু কথা হৈছে, মই হৈছো সংগঠনৰ মানুহ, মই সংগঠন কৰা মানুহ। আৰু আজি মই আকৌ কম, মোৰ সংগঠনৰ লগত জড়িত হৈ থাকিবলৈ মই বেছি ইচ্ছা কৰিম। ভৱেশ কলিতা দাৰ আশীৰ্বাদ পাইছো, আমাৰ সভাপতিৰ আশীৰ্বাদ পাইছো, ফণীদাৰ আশীৰ্বাদ পাইছো, সাংগঠনিক আমাৰ সাধাৰণ সম্পাদক তেখেতৰ আশীৰ্বাদ পাইছো, আৰু লগতে আটাইবোৰ সেই যুৱ মৰ্চাৰ আৰু সেই মহিলা মৰ্চাৰ বাইদেউসকল, ভাইটিসকল, ভাইটি ভণ্টিসকলৰ মৰম স্নেহ পাইছো, আদৰ পাইছো, আৰু যথেষ্ট জ্যেষ্ঠজন তাতে কালি অফিচত মজুদ আছিলে, তেখেতসকলৰ আশীৰ্বাদ লৈছো। আৰু মই আশা কৰিছো আটাইবোৰে আমি সংগঠনক, বিজেপি দলক আৰু বেছি সংগঠিত কৰিব পাৰিম বুলি মোৰ আশা। তাৰ বাহিৰে চৰকাৰখনে ভাল কাম কৰিছে, তাৰ কাৰণে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমাৰ মুখ্যমন্ত্ৰীক, মই সদায় তেখেত মোৰ কাৰণে আদৰণীয়, আৰু তেখেত সদায় এজন, মই আজিও তেখেতক যুৱ নেতা বুলি কওঁ। কাৰণ কিয়, তেখেতৰ লগত আজিও যুৱ চাম মানে তেখেতক এছচিয়েট কৰিব পাৰে তেখেতৰ লগত। আৰু তেখেতৰ এই নেতৃত্ব দি আমাৰ আৰু বেছি যিখিনি যুৱচাম আছে অসমৰ, সেইখিনিক আগুৱাই লৈ যাব বুলি নিশ্চিত তেখেত সক্ষম হ'ব। আৰু তেখেতৰো লিডাৰশ্বিপৰ আৰু তেখেতৰো ষ্ট্ৰেটেজিক লৈ আমি বিজেপি দলটোক আগন্তুক সময়ত প্ৰত্যেক পঞ্চায়ত লেভেললৈকে যিখিনি মোৰ সক্ষমতা আছে, সেই সক্ষমতা অনুযায়ী মই কাম কৰি যাম। আৰু তাৰ বাহিৰেও আগন্তুক যিবোৰ নিৰ্বাচনত বিজেপিৰ হয় মই কাম কৰিম, মই এটাই প্ৰতিশ্ৰুতিবদ্ধ যে মোৰ যিমান সক্ষমতা আছে, সেই যোৱাকালিৰ পৰা মই সেই সক্ষমতাবোৰ বিজেপি দলৰ স্বাৰ্থত নিষ্ঠাৰে পালন কৰি যাম, আৰু সেই কাম কৰি যাম। আৰু নিশ্চিততে মই আশাবাদী যে মোৰ যিটো কামৰ স্পৃহা, সেইটোক লৈ বিজেপি দল কেতিয়াও যাতে দুখিত নহয়, আৰু মোৰ এইখিনি সদায় চেষ্টা থাকিব যাতে নেতৃত্বক মই কেতিয়াও দুখ দিব লগা নহয়। তেখেতসকলৰ যি মৰম পাইছো, তেখেতসকলৰ যি বিশ্বাস পাইছো, সেই বিশ্বাসৰ ওপৰত যাতে মই সদায় থিয় হৈ নিজক প্ৰমাণ কৰিব পাৰো, সেইখিনি মোৰ আশা আজিৰ দিনত। হয়, শেষ প্ৰশ্ন, আহি আপুনি নতুন সভাপতি পালে ভৱেশ কলিতা ডাঙৰীয়াক কেনেদৰে শুভেচ্ছা জ্ঞাপন কৰিব, আৰু ভৱেশ কলিতা ডাঙৰীয়াক
নেতৃত্বত কেনেকৈ আশা কৰিছে বা কেনে আশা আপোনাৰ যে তেওঁ যোগ্যভাৱে নেতৃত্ব দিব পাৰিব দলটোৰ বৰ্তমানৰ যিটো পৰিৱেশ বা আগুৱাই লৈ যাব পাৰিব বা কালি লগ পোৱাৰ সময়ত আপোনাক কোনখিনি পৰামৰ্শ দিলে যিখিনি কথা ডিছক্ল'জ কৰিব পাৰি বাকী অফ দ্য ৰেকৰ্ডখিনি ক'ব নালাগে আপোনাক কোনখিনি পৰামৰ্শ দিলে যে প্ৰথম দিনত চাওক মই আগতে কৈছো মই চিৰদিন মানে একদম সঁচা কথা ক'ব গ'লে জন্মগতভাৱে মই কংগ্ৰেছেই কৰিছিলো মই যোৱাকালি প্ৰথমবাৰ বিজেপিৰ নেতৃত্বৰ লগত মোৰ কথা হৈছে ভৱেশ কলিতাই প্ৰথমবাৰতে মোক কৈছে মোক ছাৰ নহয় দাদা বুলি মাতিব সেইটো এটা এনেকুৱা মোৰ কাৰণে এনেকুৱা লাগিলে যে মই এখন ঘৰত বহি আছো তেখেতৰ লগত মোৰ বেছি ৰাজনীতিক কথা হোৱা নাই কিন্তু যি ধৰণে তেখেতে মোক আদৰিলে এগৰাকী আপুনি ভনীয়েকক আপুনি ছাৰ ছাৰ বুলি মাতিছিলে প্ৰথমতে মোৰ হয় আমাৰ এটা আছে যে প্ৰথমতে প্ৰেচিডেণ্টক ছাৰ বুলি কোৱা হয় কাৰণ একজেক্টলি কংগ্ৰেছতো আমি একজেক্টলি তেনেকেই হয় এটা কৈছিলো তেখেতে লগে লগে মোক ৰখাই দিছে কৈছে আমাক মোক ছাৰ বুলি নামাতিব মোক দাদা বুলি মাতিব মই আমাৰ ইয়াতে দাদা আৰু ভনীয়েকৰহে কালচাৰ মোৰ খুবেই ভাল লাগিছে সুন্দৰ সেইটো কথাটো কোৱাৰ লগে লগে আৰু মই ৰাজনীতিক কথা কালি বেছি আলোচনা কৰা নাই কিন্তু যদিও ৰাজনীতিক কথা বেছি আলোচনা কৰিবলৈ সুযোগ পোৱা নাই কিন্তু তেখেতৰ যি আচাৰ ব্যৱহাৰ আৰু তেখেতৰ যি সৰলতা আৰু জানো তেখেত আগতে মন্ত্ৰীও আছিলে তেখেতে এটা সময়ৰ বহু পুৰণা তেখেতে বিজেপিৰ একেবাৰে তৃণমূলৰ পৰা অহা কৰ্মী আৰু তেখেত এজন বৰ মোৰ মতে দক্ষ নেতা আৰু তেখেতৰ নেতৃত্বত খুবেই মই আশাবাদী আৰু আগতেও ৰঞ্জিত দাস ডাঙৰীয়াই খুব সুন্দৰভাৱে সংগঠনটো চলাইছিলে আৰু এটা বস্তু বিজেপিত দেখা গৈছে যে জেনেৰেল ছেক্ৰেটাৰী আৰু প্ৰেচিডেণ্টৰ এটা খুব তালমিলত সংগঠনটো চলে আৰু সেই তালমিলটো মই দেখা পাইছো আমাৰ ফণী শৰ্মাদাৰ লগত এটা ভৱেশ কলিতাদাৰ খুব সুন্দৰ এটা তালমিল আছে আৰু এই তালমিলেৰে গোটেইখন সংগঠন খুব সুন্দৰভাৱে আগবঢ়াই লৈ যাব বুলি মই খুব আশাবাদী আৰু কালিৰ দিনটোত মই খুবেই সুখী হৈছো আচলতে যি ধৰণৰ মই এটা ৱাৰ্ম ৱেলকাম পাইছো এটা উষ্ম আদৰণি পাইছো এটা এনেকুৱা লাগিছে এটা নতুন পৰিয়াল এটা পাইছো ৰাজনৈতিক দল হিচাপে এইটো পিছত দেখা যাব কিন্তু আচলতে মই এটা খুব সুন্দৰ পৰিয়ালত যেন প্ৰৱেশ কৰিছো তেনেকুৱা অনুভৱ হৈছে নিশ্চিতভাৱে বাইদেউ নতুন ইনিংছ আৰম্ভ হওক আপুনি আৰম্ভণিৰ পৰা এই কথাটোৱে জোৰ দিছে যে কোনো পদবী বা কোনো বিশেষ আশা কৰা নাই তথাপিতো যিহেতু কাম কৰাৰ লক্ষ্যৰে আহিছে কোনখিনি পৰ্যায়ত কাম কৰিবলৈ পালে আপুনি সুখী অনুভৱ কৰিব যি পৰ্যায় মোক বাৰে বাৰে কৈছো মোক সংগঠনৰ কাম দিলে মই বেছি ভাল পাম সংগঠনৰ কাম বুলি কোৱাৰ লগে লগে যিকোনো কাম তৃণমূলত কৰা সংগঠন আমিতো কৰ্মীহে হয় নেতাই আমাক য'তেই লগায় তাতেই কাম কৰিম যি ধৰণৰ দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিম আৰু নিশ্চিতভাৱে তেখেতসকলে মোক দায়িত্ব নিশ্চয় দিব কিবা নহয় কিবা সেইটো কোনো পদবীৰ দায়িত্ব নহয় কামৰ দায়িত্ব আৰু কাম কৰা মানুহৰ কাৰণে কামৰটো অভাৱ নাই সেইকাৰণে মই এইবিলাকৰ কথা মই চিন্তাই কৰা নাই মই কি পদবী দিব মোক কি হয় ভাৱ লাগিব এইবোৰ কংগ্ৰেছৰহে এটা কি কয় চিন্তাধাৰা যোনটো চিন্তাধাৰাৰ পৰা মই আঁতৰি আহিছো কাৰণ মই এই চিন্তাধাৰাৰ লগত মই খাপ খোৱা নাই কংগ্ৰেছত থকা মানুহে সদায় বিষয় ভাৱ বিচাৰে আৰু বিষয় ভাৱটো লৈ পেলাই ধুনীয়াকে সুন্দৰকে ঘৰত বহি থাকে কাম কৰিবলৈ চেষ্টা নকৰে মই যেতিয়া সভানেত্ৰী হৈছিলো ডিষ্ট্ৰিক্টৰ তাৰ আগতে মই বহু ধৰণৰ পদবীত আছিলো অল ইণ্ডিয়া ইউথ কংগ্ৰেছ অল ইণ্ডিয়া মহিলা কংগ্ৰেছ বহু ধৰণৰ কিন্তু মই জিলা পৰ্যায়ত কাম কৰিবলৈ বিচাৰিছো এটা ওপৰৰ পৰা তললৈকে কাম কৰাৰ সুযোগ লবলৈ গৈছিলো তাতে মই কিন্তু দেখা নাপালো ব্লকৰ প্ৰেচিডেণ্ট এজনে ব্লকৰ খালি এটা এয়া লৈ পেলাই বহি থাকে তাৰ বাহিৰে তেওঁলোকে বৰ বেছি কাম কৰিবলৈ ইচ্ছুক মানে মই নকওঁ আটাইবোৰ তেনেকুৱা বুলি কিন্তু বহুত তেনেকুৱা দেখা যায় যোনে বিষয় ভাৱ লয় নিজৰ দায়িত্ব পালন নকৰে কিন্তু তেনেধৰণৰ কথা যিকোনো দলতে শোভা নাপায় আচলতে বিষয় ভাৱ তেনেধৰণৰ মানুহে ল'ব লাগে যি মানুহে আচলতে কাম কৰি ভাল পায় আৰু সেইটো নেতৃত্বৰ ওপৰত কথা নেতৃত্বই নিশ্চয় সেই সুযোগ মানুহক বা সুযোগ্য মানুহক সুযোগ স্থান দিয়ে আৰু সেইটোৰ কাৰণে মই খুবেই আশাবাদী যে বিজেপিত তেনে স্থান নিশ্চিতভাৱে যোনে যোনে কাম কৰে তেওঁলোকে পাব অকল ময়ে কিয় মোৰ লগত অহা আটাইবোৰ সতীৰ্থই যথেষ্ট তেওঁলোকে কৰ্মনিষ্ঠাৰে তেওঁলোকে আজি আহিছে দলটো ত্যাগ কৰি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দললৈ আহিছে তেওঁলোকে নিজৰ নিজৰ সুযোগ স্থান নিশ্চিতভাৱে পাব খালি সময় লাগে আৰু সেই ধৈৰ্য আৰু এয়া সমাজৰ কাম কৰাতো ধৈৰ্য লাগিবই সমাজৰ কাম কৰাতো অপেক্ষা কৰিবই লাগিব সমাজৰ কাম কৰিবলৈতো এদিনতে এটা কথাই আছে ৰোম ৱাজ নট বিল্ট ইন এ ডে বিজেপিও নিজৰ সংগঠনটো ডাঙৰ কৰি তুলিবলৈ কিমান বছৰ লাগিছে আপোনালোকে দেখিছে
সেই স্বাধীনতাৰ সময়ৰ পৰা তেওঁ প্ৰতিশ্ৰুতি ৮০ বছৰৰ পিছত অটল বিহাৰী বাজপেয়ী প্ৰাইম মিনিষ্টাৰ হৈছিলে। তাৰপিছত কিমান বছৰ আৰু অপেক্ষাৰ পিছত আমাৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হৈছিল। কিমান অপেক্ষাৰ পিছত বিজেপি অসমত চৰকাৰ গঠন কৰিছিল। তাৰ আগত ২০১১লৈ বিজেপিৰ মাত্ৰ ৫জন বিধায়ক আছিল। সেই ৫জনৰ পৰা আজি গৈ এটা এনে এটা শক্তিশালী দল হিচাপে নিজক প্ৰমাণ কৰিছে। কাৰ কাৰণে? সেই কৰ্মীসকল, সেই কৰ্মকৰ্তাসকল যোনে গ্ৰাছৰুটত ইমান দিনে কিবা পাম বুলি ৰৈ থকা নাছিলে, কিন্তু কাম কৰি গৈ আছিলে ধৈৰ্যৰে, আৰু সেই ধৈৰ্যৰ প্ৰমাণ নিশ্চিততে পাব। আৰু সেইটোৱেই হৈছে আমাৰ ঈশ্বৰৰ কথা। ঈশ্বৰৰ যিকোনো আপুনি গ্ৰন্থতে নাচায় কিয় হয় চাবৰ আৰু চুবুৰি, মানে কি? যেতিয়া আপুনি চাবৰ কৰিব, যেতিয়া আপুনি ধৈৰ্য ধৰিব আৰু আপুনি ডেডিকেটেড, তেতিয়াহ'লে আপুনি নিশ্চয় নিজৰ স্থান পাব। সেয়াই মোৰ নিশ্চিতভাৱে এটা শুভেচ্ছা বাৰ্তা পঠাইছে আপোনাৰ দুলীয়াজানৰ পৰা উজ্জ্বল শইকীয়াই। কংগ্ৰেছ বুলি লিখিছে তেওঁক নিশ্চয় কিবা ক'ব আপুনি। বহুত বহুত ধন্যবাদ। মই ইমানেই ভাল পাইছো যে ইমান দূৰৰ পৰা দুলীয়াজানৰ পৰাও মোক আপোনালোকে অভিনন্দন জনাইছে, আৰু আপোনালোকৰ আশীৰ্বাদ লৈহে মই নতুন যাত্ৰা আৰম্ভ কৰিছো। আৰু নিশ্চিততে আপোনালোকৰ যাতে আশীৰ্বাদ সদায় মোৰ স্থিৰত থাকে, সেয়াই মোৰ আশা। আৰু বাইদেউ এটা শেষ কথা আমি জানি আৰু আমি সামৰণি মাৰিম। ৰাজনীতিত সদায় পজিটিভ কথাই শুনিম বা সমৰ্থনে পাম এইটো আশা কৰিব নোৱাৰিম কিজানি, কাৰণ তাৰ মাজত ঋণাত্মক মন্তব্যৰ সন্মুখীন হ'ব লগা হয় বিগত সময়ছোৱাৰ অভিজ্ঞতাৰে। কাৰণ এইখিনি সময়ত হয়তো এথিক ক্লেছ, কিবা ক্লেছ বা বিভিন্ন কথাও ক'ব, যেনেকৈ আদৰণীয় জনাইছে মেক্সিমামে। তো আমি কোনটোত গুৰুত্ব দিয়া উচিত? 10% সেই নিগেটিভ কথা, না উজ্জ্বল শইকীয়াৰ দৰে দুলীয়াজনৰ এই ব্যক্তিসকলৰ শুভেচ্ছাত তাৰ প্ৰতি অধিক গুৰুত্ব দি আগবাঢ়ি যাব আপুনি? মহাত্মা গান্ধীজীয়ে এটা কথা কৈছিলে নহয়, যে কোনোবাই যদি আপোনাৰ গালত চৰ মাৰে, এইখন গাৰো আগুৱাই দিব। আজিৰ প্ৰেক্ষাপটত চাগে সেইটো কিমান দূৰ সত্য মই নাজানো, কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত কিন্তু এটা কথা মই মানি লৈছো, যে যদি কোনোবাই আপোনাক সমালোচনা কৰে, সেই সমালোচনাক কিন্তু ধৈৰ্যৰে শুনিব লাগিব। আৰু সেই সমালোচনাখিনি পজিটিভ হওক, নিগেটিভ হওক, সেই গোটেইখিনি হজম কৰা যদি কেপাচিটি আপোনাৰ তাত নাই, তেনেহলে আপুনি ৰাজনীতি কৰিব নোৱাৰে। কাৰণ ৰাজনীতিত আৱেগ থাকিবই, কাৰণ আমি মানুহ হয়, আমাৰ আৱেগ আছে। কিন্তু ৰাজনীতিজ্ঞ বুলি আপুনি প্ৰমাণিত হৈ পেলাই যেতিয়া সমাজত আগবাঢ়ি যাব, সেই আৱেগক আপুনি কণ্ট্ৰল কৰিবলৈ শিকিব লাগিব। কোনোবাই আপোনাক খুব বেয়াকে গালিও দিব পাৰে, কিন্তু সেই গালিটো কিহৰ কাৰণে দিছে সেইটো যাতে আপুনি পৰ্যবেক্ষণ কৰাত মানে এটা আপোনাৰ ওপৰত ধৈৰ্য থাকে, আপোনাৰ ওচৰত এটা কেপেবিলিটি থাকে, সেই কেপেবিলিটি থকা মানুহেহে নেতৃত্ব ল'ব পাৰে। আৰু মই জানো যে মোক যোনেই যি নকওক কিয়, চবৰে এই আশীৰ্বাদ, কোনোবাই যদি মাকে ধমকি পাৰে, দাদাকে কেতিয়াবা বেয়াকে কয়, কেতিয়াবা ভায়েকেও বেয়াকে কয়, অসমখন আমাৰ পৰিয়াল, ভাৰতবৰ্ষখন আমাৰ, গোটেই ভাৰতবৰ্ষখন আমাৰ দেশ, আমাৰ ভাই ভন্টীসকল আছে, তেওঁলোকৰ মাজত কোনোবাই মোক বেয়া পাই কিবা এটা কথা ক'লে, মই সেইটোকো আশীৰ্বাদ হিচাপে নিজৰ মূৰ পাতি লওঁ। কিন্তু কাম কৰি যাম এটা ইতিবাচক ভাৱে, কাম কৰি যাম এটা সিদ্ধান্তৰ এটা লৈ পেলাই, এটা সিদ্ধান্ত হিচাপে কাম কৰি যাম সমাজৰ উন্নয়নৰ বাবে, আৰু কাম কৰি যাম। আৰু এইবোৰ যে মোক যদি কোনোবাই মৰমেৰে আশীৰ্বাদ দিছে বা ধমকিৰে কিবা কথা কৈছে, এইখিনি তোমাৰ এটা আশীৰ্বাদ হয়, মোৰ নিজৰ ব্যক্তিত্বত কিবা যদি মই শুধৰণি আনিব লাগে, শুধৰণি আনি সেই হিচাপে মই ইতিবাচক হিচাপে লৈহে আগবাঢ়িম। দলৰ নীতি আদৰ্শটো সম্পূৰ্ণ আপুনি বিলীন হৈ যাব নে আপোনাৰ যিখিনি নিজত্ব ধৰি ৰখাৰ প্ৰয়াস থাকিব? চাওক, নীতি আদৰ্শটো দলত আছে, সেই দলৰ নীতি আদৰ্শকে আঁকোৱালি লৈ পেলাই মই যোগদান কৰিছো। নিশ্চিতভাৱে মোৰ ব্যক্তিত্বত সেই নীতি আদৰ্শক আপোনালোকে দেখা পাবই। সেই নীতি আদৰ্শ, দলৰ নীতি আদৰ্শ যদি মোৰ ব্যক্তিত্বত নাথাকে, তেনে সেই দলৰ প্ৰতি মই নিষ্ঠাবান কৰ্মী হিচাপে কেনেকে প্ৰমাণিত হম? মই সেই দলৰ আদৰ্শক নিশ্চয়তে মই আঁকোৱালি লওঁ, আৰু নিশ্চিতভাৱে দলৰ আদৰ্শ, দলৰ নীতি নিয়মক নিজৰ সিদ্ধান্ত হিচাপে লয়, এইটোৱে এটা মোৰ ৰাস্তা হিচাপে লয় মই আগবাঢ়ি যাম। তাৰে লগত মোৰ নিজৰ যিখিনি ব্যক্তিগত কথা থাকিব, সেই কথাখিনিৰ লগত মই মিলাই চাম যে কি আছে কি নাই, শুদ্ধ অশুদ্ধ কি। কাৰণ জ্যেষ্ঠজনে যি কথা কয় সেয়া অশুদ্ধ হব নোৱাৰে। আৰু যিহেতু আমাৰ বহুত জ্যেষ্ঠজন আছে, যদি আমাক বুজাই মেলি লব বিজেপি দলত, সেইবোৰ জ্যেষ্ঠৰ কথাবোৰ নিশ্চিতভাৱে মই মানি চলিম। আৰু মই নাভাবো যি দলৰ মানে এটা পাৰ্টি লাইন বুলি কথা থাকে,
আৰু মই এগৰাকী পলিটিক্স কৰা মহিলা, মই দেখিছো যে পাৰ্টি লাইনৰ এগেইনষ্টত যায় কথা কোৱাটো উচিতো নহয় আৰু কৰিবও নাপায়। যিহেতু মই যোৱাকালিৰ পৰা এটা এনেধৰণৰ দলত যোগদান কৰিলো, যাৰ মই অনুশাসনটো খুবেই বেছি ভাল লাগিছে, আৰু তেনে দলত থাকি পেলাই মই নিশ্চিতভাৱে এই দলৰ আইডিঅলজিক পুৰাভাৱে বিলীন হৈ যাম বুলি মই আশাবাদী। নিশ্চিতভাৱে যথেষ্ট মূল্যৱান সময় আপুনি দিলে, আৰু যদি ক'ভিডকালীন সময় আৰু এতিয়া আপুনি বিজেপিৰ এটা দায়িত্বশীল কৰ্মী নেত্ৰী বা যিয়ে নকওক, ক'ভিডকালীন সময়ত অসমবাসীক উদ্দেশ্যি নিশ্চয় আপোনাৰ সজাগতামূলক দুআষাৰ প্ৰয়োজন। কভিডৰ ক্ষেত্ৰত মই বাৰে বাৰে কৈছো, কভিড এটা এনেধৰণৰ মহামাৰী যাৰ পৰা বাচি চলিবলৈ কিন্তু একেবাৰে সাধাৰণ কথা। নিজৰ হাতখন ধুই থাকিব লাগে, হাতখন মুখত লগাব নালাগে, চকুত লগাব নালাগে, আৰু চবতকে বেছি কথা চেনিটাইজাৰ ইউজ কৰিব লাগে। চেনিটাইজাৰ নাই আপুনি চাবোন আৰু পানী ইউজ কৰক, মাস্ক পৰিধান কৰক। যেতিয়া আপুনি বাহিৰলৈ যায় মাস্কখন পৰিধান কৰিব, মানুহৰ পৰা দূৰত্ব ৰাখিব। কাৰণ এই বেমাৰটো আজিলৈকে একেবাৰে চিকিৎসকসকলেও বা ৰিচাৰ্চ কৰা মানুহবিলাকে একেবাৰে ওলাব পৰা নাই যে কেনেকে হৈছে, কিমান ভেৰিয়েণ্ট আহিছে, আৰু এই ভেৰিয়েণ্ট বিলাকে কাক কাক কেনেধৰণকে এটেক কৰিব, এইটোৰ বিষয়ে এতিয়াও গৱেষণা চলি আছে। তাৰ বাবে আমি সাৱধান হোৱা দৰকাৰ, আৰু নিশ্চিততে অসমখনক আৰোগ্য কৰি ৰাখিবৰ কাৰণে অসমবাসীক আমি নিজেই সচেতন হোৱাটো খুবেই দৰকাৰ। আৰু সেইখিনিয়ে মই মোৰ ফালৰ পৰা মই নিশ্চিতভাৱে অনুৰোধ কৰিম আটাইবোৰক আমাৰ, যাতে অসমখনক সুস্বাস্থ্যৱান কৰিবৰ কাৰণে, অসম বুলি কোৱাৰ লগে লগে আপোনালোক হয়, আমি সকলোৱে অসমৰ সন্তানসকলক আৰোগ্য ৰাখিবৰ কাৰণে আমি অলপ চেষ্টা কৰিবই লাগিব। আৰু সেই চেষ্টা কৰা বেছি কষ্টকৰ নহয়, কাৰণ সঁচাকেই লকডাউন দিয়াৰ লগে লগে ইকনমিক চিটুৱেশ্যনটো খুব বেয়ালৈ গুচি যায়। কিন্তু যদি আমি সচেতন হওঁ, আমি যদি সাৱধান হওঁ, তেনেহ'লে লকডাউনৰ দৰকাৰ নপৰিব, আৰু আমি এই ক'ভিড মহামাৰীক নিশ্চিততে হৰুৱাব পাৰিম। বাইদেউ, আপুনি ভেকচিন কেতিয়া ল'লে? মই ভেকচিন লোৱা দুটাই ললো। ভেকচিন মোৰ যোৱা 17 তাৰিখে মোৰ ছেকেণ্ড ভেকচিনটো ললো। ছেকেণ্ড ভেকচিনটো লোৱাৰ পিছত এসপ্তাহ মান মই কিবা বেছি বাহিৰলৈ যোৱা নাই। পাৰ্শ্বক্ৰিয়া হৈছে নেকি বাইদেউ? আমাৰ সোধাৰ কাৰণ আছে, কাৰণ বহু মানুহে হয়তো পৰীক্ষা কৰিব যোৱা নাই বা ভেকচিন ল'লে কিবা হ'ব। তো আপোনাৰ দৰে এগৰাকী নেত্ৰী বা গ্ৰহণযোগ্য ব্যক্তিয়ে যদি কয় নাই কোনো পাৰ্শ্বক্ৰিয়া হোৱা নাই, অভিজ্ঞতাটো কেনেকুৱা আছে? ভয় খাব লগা আছে নেকি ভেকচিন ল'লে? নাই, একেবাৰে নাই। মই কোভিশ্বিল্ড ভেকচিনটো লৈছো, আৰু কোভেক্সিনো আমাৰ ইয়াতে মজুত আছে। কিন্তু যি ভেকচিনে নলওক কিয়, এদিনৰ কাৰণে হয়তো গাটো বিষাব পাৰে, জ্বৰ উঠিব পাৰে, অলপ গাটো বেয়া লাগে। চবৰে একে ধৰণৰ নহয়, কিছুমানৰ গাত জ্বৰ নুঠে, কিছুমানৰ গাৰ বিষো নহয়। কিন্তু সেইটো একো চিন্তা কৰিব নালাগে, এদিনৰ ৰেষ্ট ল'ব লাগিব। মইতো ভাবো 3 দিনৰ ৰেষ্ট লোৱাটো দৰকাৰ, কাৰণ যিহেতু এটা ভাইৰাছ আপোনাৰ বডিত যায়, বডিটোৰ ইমিউন চিষ্টেমটো ডেভেলপ হ'বলৈও টাইম লাগে, সেইকাৰণে অকণমান ৰেষ্ট লোৱাটো দৰকাৰ। কিন্তু ভয় খোৱা একেবাৰে দৰকাৰ নাই। কিন্তু যিসকল ক'ভিড পজিটিভ হৈ উঠিছে, তেখেতসকলে ডক্তৰৰ পৰামৰ্শ লয় জানি লোৱাটো উচিত যে 3 মাহৰ অপেক্ষা কৰি পেলাইহে ভেকচিনটো ল'ব লাগে। মই যিমানখিনি জ্ঞাত, মোৰ যিখিনি জ্ঞান আছে সেইখিনিৰ মতে মই কৈছো। কিন্তু তথাপিতো এজন মেডিকেল প্ৰেক্টিচনাৰক এই কথাখিনি সুধি লোৱাটো দৰকাৰ। আৰু ভেকচিনেশ্যন ইজ মাষ্ট, আৰু ভেকচিনেশ্যন লৈহে আমি অসমত, কিন্তু অসম নহয় গোটেই ভাৰতখনক এই মহামাৰীৰ পৰা বচাব পাৰিম। নিশ্চিতভাৱে এই ইতিবাচক বাৰ্তাৰে আমি এই সাক্ষাৎকাৰৰ পৰা বিদায় ল'ম, আৰু আপোনাৰ ৰাজনৈতিক যিটো ফিউচাৰ, পলিটিকেল ফিউচাৰ আশা কৰাৰ ধৰণে আগবাঢ়ি যাওক, আৰু কাম কৰাৰ যিটো স্পৃহা অব্যাহত থাকক, আৰু সমাজৰ হকে মানুহৰ হকে কাম কৰাৰ যিটো আপোনাৰ পূৰ্বৰ স্পৃহা নতুন প্লেটফৰ্মে নিশ্চিতভাৱে আৰু আপোনাক যিটো জাগ্ৰত জীৱন্ত কৰি ৰাখিব। আপোনাৰ যিটো কৰ্মস্পৃহা, সেই সুযোগ পাব, সেই স্পেচ পাব, সেই গ্ৰহণযোগ্যতা আপোনাৰ ক্ষেত্ৰত সেই দলটোত পাব বুলি আমি আশা ৰাখিছোঁ। শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু ইমান মূল্যৱান সময়ৰে আমাৰ লগত সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। ধন্যবাদ। আমি বিদায় লৈছোঁ। ধন্যবাদ।